नमो भगवते वासुदेवाय जन्माद्यस्य यतो अन्नया इतरतः स अर्थे स भिग्गसरत् तेने ब्रह्महिदा जादि कवये मुह्यन्ति याच्छ्रया तेजोवरिमिदं यथा विनिमयवात्रा तिसर्गो अमृषा धन्नासेन सरत् निरस्तकुहाकं सत्यं परा धीमहि धर्मो प्रजजित कैतवत्र परमुनिर्मा शरणं सतं वेदं वास्तवमत्र वस्तु शिवादं त्रपत्रायोन्मूलनं श्रीमद् भागवत महामुनि कृते किंबा परायरीसरा सद्दु हीरावृद्धत्यत्र प्रीतिभि सुसुभितच्छनत् निगमा कल्पतरु गलितं फलं सुखमुखद्रमृतं द्रव संयुतं प्रियता भगवता रसमलाया महुरसिका भूवि भावुक हरि राम रामेरा महुरसिका भूवि भावुक हरि राम বর্তমান সময়ত আমাৰ খাবলে অন্ন আছে, পিন্ধিবলে কাপোৰ আছে, থাকিবলে ঘৰ আছে, মাতিবলে ভাৰ্যা আছে, মৰম কৰিবলে পুত্ৰ আছে। এটা বস্তুৰ অকণমান অভাৱ ঘটিছে, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। এই হেতুকে ভাবিছো এইটোনো কি আচলতে অকণমান চৰ্চা কৰিম। দ্বিতীয় স্কন্ধ ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন উক্ত বিষয়ৰ যোগেদি। গতিকে আমি আগবাঢ়িব পাৰোঁনে কৃষ্ণ? হ'ব। দ্বিতীয় স্কন্ধ ভাগৱত মহিমা, ভাগৱত ধৰ্মৰ মহিমা বৰ্ণন। শ্ৰীকৃষ্ণই নম মংগলাচৰণ পদ। আমি জয়তে আগবাঢ়িছোঁ, বাপজনায়ো আগবঢ়াব। জয় জয় কৃষ্ণ যাৰ স্মৰণ মঙ্গল জাগ যুগাদিৰু হৰি
নাম ফল এৰা হেনয় পৰমানন্দ মাধৱ নিতে সুমৰিও নৰ নিৰ তৰে এক চিতে কৃষ্ণ কথা অমৃত পিউষাব ধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে এৰা ঘূৰ কলি যোগে মল মতি মনৈ চৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তন পৰ নাম শৰীৰত আছে কলিকৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ হেৰা কৃষ্ণৰ চৰণে কৰি অহে নদী অচ্যুতৰ কিংকৰ শংকৰ নিগদতি বাৰু কৃষ্ণ হাতীবিলাক আপোনালোকে দেখিছে নহয় হাতীবিলাকে খাদ্য খোৱাৰ পিছত হজম হ'বৰ কাৰণে শুকান জেওৰা খৰি এডাল চুবাই দিয়ে সেই জেওৰা খৰিডালত হাতীয়ে নিশ্চয় কিবা এটা ৰস পায় এতিয়া আমি সেই জেওৰা খৰিডালৰ সমানো ৰস আপোনালোকক দিব নোৱাৰো তথাপিতো আপোনাৰ খবৰ চৰণত সেৱা ধৰি যিজনা কিংবদন্তী পুৰুষে এই অসমৰ প্ৰতিটো প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৃৎপিণ্ড স্বৰূপ হৈ গতি প্ৰদান কৰি আপোনাক গৌৰৱান্বিত কৰিলে তেৰাৰ নামেৰে আজি আঞ্চলিক ভাগ গঠিত পৰম সন্মানীয় আমাৰ আৰাধ্য পুৰুষ প্ৰয়াত ৰমাকান্ত মুক্তিয়াৰ গতিকে তেৰা দৰে ভাগৱত ভক্তিৰ পুণ্যৰসৰ ৰঞ্জিত ব্যক্তিৰ নামত উৎসৰ্গিত এই আঞ্চলিকত আমি যে এটা সেৱা লৈ আপোনালোকৰ যোগেদি
দুটামান কথা জানিবলৈ বুজিবলৈ শিকিবলৈ আহিবলৈ এটা সুবিধা পাইছোঁ, সেয়াই আমাৰ কাৰণে যথেষ্ট। কাৰণ বিষয়বস্তুটো এলাপেচা বা সহজলভ্য নহয়। ভাগৱত ধৰ্ম অৰ্থাৎ মই ধাৰণ কৰিব লাগিব। আমি প্ৰত্যেকজন ব্যক্তিয়ে এই কথা উপলব্ধি কৰিব লাগিব, মই এই সংসাৰ পথত আগবাঢ়ি যাবলৈ হ'লে কিবা এটা বস্তুত মই খামুচি ধৰিব লাগিব। কাৰণ মই উদ্ধাৰ হ'ব লাগিব। ক'ৰ পৰা? সংসাৰৰূপী ভয়াৱহ বিপদৰ পৰা। কাৰণ ভুলটো তাত তেতিয়াই কৰি থৈছোঁ নহয়। মহাপুৰুষে কৈছে মই দুৰাচাৰ। মাধৱ মহাপুৰুষে কৈছে মই দুৰাচাৰ। আমি মই শব্দটো সদায় দেহাত্মা বিবেকেৰে চাওঁ। মই মাতিছোঁ, মই আনিছোঁ, মই কৰিছোঁ। কিন্তু মাধৱ পুৰুষে কৈছে মই দুৰাচাৰ। গতিকে দুৰাচাৰ যদি মই হয়, মই উদ্ধাৰ হ'ব লাগিব সদাচাৰৰ যোগেদি। দুৰাচাৰ মইটোক উদ্ধাৰ কৰিবৰ কাৰণে সদাচাৰৰ যোগেদি উদ্ধাৰ হ'বৰ কাৰণে মই এটা বস্তুক ধাৰণ কৰিব লাগিব, সেইটোৱে হ'ল ভাগৱত ধৰ্ম। যদি ইয়াক ধৰিব নোৱাৰোঁ, ইয়াক যদি খামুচি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। কিন্তু তাৰ কাৰণে আমি এটা কথা প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব, বা আৰম্ভণিতেই ভাবিব লাগিব যে আমাৰ সন্মুখত যিখন গ্ৰন্থ প্ৰতিষ্ঠা কৰি বাপজনাই পঢ়ি আছে, এয়া কেৱল ভাগৱত নামৰ এখন ডাঙৰ কিতাপ নহয়। ভগৱন্তই কলি যুগত শংখ চক্ৰ গদা পদ্ম লৈ জীৱশ্ৰেষ্ঠ মানুহক সঠিকভাৱে সংসাৰত আগবাঢ়িবলৈ কায়িক ৰূপ ধাৰণ কৰি কাকো পৰামৰ্শ দিবলৈ তেওঁ নাহে। কিন্তু তেৰাই বাংময় মূৰ্তি ৰূপে এই ভাগৱতত প্ৰতিষ্ঠিত হৈ আছে। গতিকে তেওঁ আমাক যি ক'ব, এই শব্দৰ যোগেদি যি কৰিবলৈ জনাব, সেয়া আমি পালন কৰিলে আমি উদ্ধাৰ হ'ম। এতিয়া আমি ক'লো বুলিয়ে আপোনালোকে বিশ্বাস কৰিবনে? ভাগৱতে কোৱাটোকে আমি পালন কৰিলে উদ্ধাৰ হ'ম? প্ৰমাণ লাগিব নহয়। ইয়াৰ প্ৰমাণ আমাক দি দিলে। কাৰ যোগেদি? মৃত্যুমুখী পথৰ যাত্ৰী বৈষ্ণৱ ৰজা পৰীক্ষিতৰ যোগেদি, যিজনে মৰিবলৈ যোৱা যাত্ৰাক ভাগৱতৰ দ্বাৰা তৰণলৈ পৰিণত কৰিলে। আপুনি আমিও আজি এই পবিত্ৰ নামঘৰস্থলীত উপস্থিত থাকি ভাগৱতৰ জ্ঞান গম্ভীৰ তত্ত্ব সম্বলিত বাণীৰ দ্বাৰা আমাৰ জীৱনটোক তৰণৰ পথলৈ লৈ যোৱাৰ লগতে নিজক এই মই নামৰ অহংবম ভাৱটো ত্যাগ কৰি মই নামৰ দাস্য ভাৱনাক সাৰোগত কৰি উদ্ধাৰ হ'ব লাগিব। আৰু তাৰ কাৰণে আমি নিজক কৃষ্ণৰ ওচৰত সঁপি দিব লাগিব। অৰ্থাৎ আমি কৃষ্ণৰ হাতৰ পুতলা হ'ব লাগিব। শাস্ত্ৰই সিদ্ধান্ত দিছে, এৰা মই আতি জৰ ইটো কথা বৰ তুমি সনাতন হৰি নচোৱা জীৱতে নাচো সেহিমতে তজু
আজ্ঞাশীৰে ধৰি যেনেকৈ পুতলা এটা নিজে পৰিচালিত হ'ব নোৱাৰে, কোনোবাই তাক পৰিচালনা কৰে, আমি তাৰ আনন্দটো লওঁ। যে আমাৰ এই চৈতন্য শক্তিটো গুচি যোৱাৰ লগে লগে হাতৰ ঠাইত হাত থাকিব, ভৰিৰ ঠাইত ভৰি থাকিব, চকুৰ ঠাইত চকু, কাণৰ ঠাইত কাণ থাকিব, নাক মুখ চব একেই থাকিব, খালি আমি লৰচৰ কৰিব নোৱাৰিম আৰু কাম কৰিব নোৱাৰিম। আমাৰ মূল্যটো ঈশ্বৰ থকালৈকেহে। ইয়াৰ বাস্তৱ প্ৰমাণ চাব। আজি বিনীত বৰা নামৰ ব্যক্তিজনক আপোনালোকে পদূলিৰ পৰা আদৰি আনি এই আসনত বহুৱাই বিভিন্ন বিশেষণেৰে ঘোষণা কৰি আপোনালোকে আদৰণি জনাইছে। কিন্তু আমি কথা কৈ থকা শব্দৰ মাত্ৰা প্ৰদান কৰা ঈশ্বৰজন যদি ইয়াৰ পৰা ওলাই গুচি যায়, তেতিয়া এই দেহটো ঢলি পৰিব। লগে লগে ইয়াক আপোনালোকে আদৰণি জনোৱাটো দূৰৰে কথা, চুচুৰাই টানি নি পেলাই বাহিৰত পেলাই দিব। কিয়? নশ্বৰ দেহ, ঈশ্বৰ নাই। গতিকে আমি মৰম, স্নেহ, শ্ৰদ্ধা, প্ৰেমবিলাক কাৰ কাৰণে পাই আছো? ঈশ্বৰৰ কাৰণে পাই আছো। গতিকে তেওঁ যে আমাক ইমানখিনি কৃপা কৰিছে, সেইকাৰণে তেওঁ কোৱা কথাবিলাক শুনি ৰজা পৰীক্ষিতৰ দৰে আমি আমাৰ জীৱনত পালন কৰিলে আমাৰ জীৱন ধন্য হৈ পৰিব। আৰু তাৰ কাৰণে ভাগৱতে কোৱা কথাখিনি আমাৰ জীৱনৰ সংসাৰ পথত ধাৰণ কৰিবলগীয়া এক মহাশক্তি ৰূপে চিহ্নিত কৰি তাক আমি ল'ব লাগিব। আৰু সেই হেতুকেই আজি ভাগৱতৰ পদৰ আৰম্ভণিতে কৈ গ'ল মংগল আচৰণৰ যোগেদি, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগা দিৰুহৰি নাম মহাফল। এতিয়া এই জয় শব্দটোৱে কিবা জিকা হৰা শব্দটোক কিন্তু বুজোৱা নাই। জয় শব্দটোৱে এক শ্ৰেষ্ঠ ভাল পোৱাৰ যি গভীৰতা, এটা শক্তিক গভীৰভাৱে ভাল পোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাক এই শব্দটোৱে প্ৰতিনিধিত্ব কৰিছে। যে হে প্ৰভু, তোমাক আমি ইমান গভীৰতালৈকে ভাল পাওঁ, তোমাৰ এই অজেয় শক্তিক আমি ইমান সন্মান কৰোঁ। সেইকাৰণে এই জয় শব্দটোৱে ভাল পোৱা মহাশক্তিটোৰ ওচৰ চাপি যোৱাত, তাৰ প্ৰতি আমাৰ প্ৰেম গভীৰ হোৱাত সহায় কৰে। ইয়াৰ বাস্তৱ প্ৰমাণ আপোনালোকে চাব। আজিৰ পৰা ঠিক কেইটামান দিনৰ আগতে, অৰ্থাৎ আৰু দুদিন সম্পন্ন হ'লে এমাহ হ'ব, আমাক সকলোকে কনোৱাই অকল্পনীয়ভাৱে আমাৰ মাজৰ পৰা এজন সংগীতৰ পূজাৰী জুবিন গাৰ্গ ডাঙৰীয়াই কায়িকভাৱে বিদায় মাগিলে। আমি শ্ৰদ্ধা জনাইছোঁ। কিন্তু সততেই বৰ্তমান সময়ত মানুহৰ মুখত এটা শব্দ শুনি পাইছে, আপোনালোকে নিজেও কৈছে, জয় জুবিন দা বুলি। এই যে জয় শব্দটো কৈছে, আমাৰ মাজৰ পৰা গুচি যোৱা দেহটো এৰি থৈ যোৱা আত্মাটোৰ সেই পৰমাত্মাৰ লগত বিলীন হোৱা অজেয় শক্তিৰ প্ৰতি ভাল পোৱাৰ যিটো প্ৰৱণতা, বা সেই শক্তিটোৱে জীয়াই থাকোঁতে আপোনাৰ আমাৰ কল্যাণৰ কাৰণে যি আনন্দ প্ৰদান কৰিলে, সেই আনন্দখিনি সন্মান জনোৱাৰ এক ব্যৱস্থাই হৈছে জয় শক্তি। গতিকে এই ঈশ্বৰকো ঠিক তেনেধৰণেই সেই মহাশক্তিক আমি ভাল পাওঁ। আমি ঈশ্বৰৰ প্ৰতি যিটো ভাল পোৱা প্ৰদৰ্শন কৰোঁ, সেই ভাল পোৱা আৰু কাৰো প্ৰতি প্ৰদৰ্শিত নহয়। তাৰ যোগেদি আমি ভগৱন্তৰ উপৰিও ভকতক ভগৱন্তৰ সম ভাল পোৱাৰ গভীৰতাৰ মাজলৈ সোমাই যাওঁ। আৰু সেইকাৰণে আমাক কৈছে যে আমি আমাৰ জীৱনৰ সময়বিলাক অমংগলযুক্ত, বিমংগলযুক্ত আৰু অশান্তিজনক হোৱাটো কোনেও নিবিচাৰোঁ।
আপুনি কাৰোবাক সুধিবচোন, আপুনি অমংগল বিচাৰেনে, অশান্তি বিচাৰেনে, বিমংগল বিচাৰেনে, তেওঁ আপোনাক একো নামাতে। কিন্তু আপুনি যদি কয় আপুনি শান্তি বিচাৰেনে, মংগল বিচাৰেনে, সুমংগল বিচাৰেনে, হয় হয় বুলিয়ে ক'ব। এইকেইটা বস্তু আমাক প্ৰয়োজন। গতিকে সুমংগল, শান্তি আৰু মংগল, এইকেইটা বস্তু আমাক কিহে আনি দিয়ে? কৃষ্ণক স্মৰণে আনি দিয়ে। গতিকে ভগৱন্তক আমি সদা সৰ্বদা স্মৰণ কৰিব লাগিব। কাৰণ এই স্মৰণৰ দ্বাৰা আমাৰ এনেকুৱা এটা শক্তি প্ৰাপ্ত হয়, যিটো শক্তি আন কোনো বস্তুৰ দ্বাৰা নহয় বুলি কৈছে। জাগ যোগা দিৰো হৰি নাম মহাফল বুলি সেইকাৰণেই কৈ দিলে। সত্য যুগত ধ্যান কৰি, তেতা যুগত যজ্ঞ কৰি, যোগ সাধনা কৰি, দাপৰত পূজা কৰি যি ফল পাইছিল, কলি যুগত ভগৱন্তৰ নাম স্মৰণ কৰিলে তাতকৈ অধিক ফল পায়। সেইকাৰণে অন্য কৰ্মৰ দ্বাৰা পোৱাটোক ফল বুলি কৈছে, আৰু নামৰ যোগেদি পোৱাটোক মহাফল বুলি কৈছে। গতিকে এই মহাফল যেতিয়া আপুনি পাব, আৰু আপোনাক কোনো ফলৰ প্ৰয়োজন নাই। গতিকে এই ফল প্ৰাপ্ত কৰিবলৈ হ'লে আমাৰ অভ্যাসটো কিন্তু কৃষ্ণৰ স্মৰণলৈ আহিবই লাগিব। কিন্তু কেনেকৈ কৰিব? এবছৰৰ মূৰত, ছমাহৰ মূৰত ভাগৱত পাতি, ভাগৱত শুনি হয় দেই বুলি ইয়াত থাকি ঈশ্বৰৰ নাম স্মৰণ কৰি পেলাই ঘৰলৈ গৈ বাদ দিলেই নহ'ব। সদা সৰ্বদা ভগৱন্তৰ অন্যতম সেৱক উদ্ধৱ মহন্তই কৃষ্ণক কাষতে পাইছিল, তাৰ পিছতো কি বুলি ক'লে? এৰা শয়নে সপোনে স্নানে গুপ্তস্থানে সদা সেৱা কৰোঁ আমি, তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু, কিমতে বৰ্তিব স্বামী। উদ্ধৱে ভগৱন্তৰ নাম কেতিয়া কেতিয়া লওঁ বুলি ক'লে? শুওঁতে লয়, সপোনত লয়, স্নানত লয়, গুপ্তস্থানত লয়। ইয়াৰ দ্বাৰা আমাক বুজাই দিলে কৰ্মময় জীৱনৰ মাজত থাকিও আমি অকণমান সময় উলিয়াই, কাৰণ হাতেহে কৰ্ম কৰিব, মুখেতো নকৰে, ভগৱন্তৰ নাম নিত্যভাৱে স্মৰণ কৰিব লাগে। কাৰণ এয়া আনন্দ প্ৰাপ্তি কৰা এটা ব্যৱস্থা। ভগৱন্তৰ নামত আনন্দ আছে। ঈশ্বৰৰ মহাশক্তিৰ যোগেদি এই আনন্দ প্ৰবাহিত হয় কাৰণে শ্ৰেষ্ঠ আনন্দ বুলি কৈছে। সেইকাৰণে পৰম আনন্দ বুলি কৈছে। পৰম ঈশ্বৰৰ মহাশক্তিৰ দ্বাৰা এই আনন্দ আপোনাৰ আমাৰ হৃদয়লৈ প্ৰবাহিত হয়, হেতুকে ইয়াক পৰম আনন্দ বুলি কৈছে। যেনেকে চেনি খালে মিঠা লাগে, আম খালে টেঙা লাগে, এই ঈশ্বৰৰ নাম ল'লে আমাৰ মন আনন্দত থাকে। গতিকে নিত্যভাৱে এই আনন্দ আমি ল'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। আৰু সেইকাৰণে ক'লে কৃষ্ণ কথা অমৃতক পিও সাৱধানে। ভগৱন্তৰ এই নাম অমৃত বুলি ক'লে। অমৃত মানে কি? নমৃত ইতি অমৃত, যাক পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া ভাগৱত শুনিলে আমি নমৰিম নেকি বাৰু? আজি যদি আমি কৈ যাওঁ আপোনালোকে আজি ভাগৱত শুনিছে, গতিকে আপোনালোকে নমৰে আৰু চিন্তা নাই। কাইলৈ যদি আপোনালোকৰ অঞ্চলৰ কোনোবা এজন ঢুকায়, তেতিয়াহ'লে পৰহিলে ক'ব অহা বছৰ ভাগৱত পাতিলে
এই বিশ্বনাথৰ জনক নেমাতিবা বোলে কেলে এখেতে মিছা কথা ক'লে কি বুলি ক'লে বোলে ভাগৱত শুনিলে মানুহ নমৰে বুলি ক'লে আমাৰ গাঁৱত দেখোন আমুকা মৰিল আচলতে সেইটো নহয় ভাগৱতে অমৃত প্ৰদান কৰে অৰ্থাৎ মৃত্যুৰ দিশত যাত্ৰা কৰা জীৱধাৰী সেই দেহটোকো মৃত্যুৰ সন্মুখীন হোৱাৰ সাহসকণ ভাগৱতে প্ৰদান কৰে সেইকাৰণে এয়া অমৃত তাকে যেনিবা সাৱধানে খাবলৈ কৈছে এই ল'ৰা এটাই যেতিয়া কলেজলৈ যাবৰ হয় খুব লৰালৰিকে ভাতকেইটা খায় মাকে কি বুলি কয় লাহে লাহে খাচোন নাকে মুখে সোমাব বাইকখন লৈ যেতিয়া ওলাই যায় কি বুলি কয় বোপায়ো লাহে লাহে সাৱধানে চলাবি কিয় কয় বাৰু কাৰণ অসাৱধান হ'লে এক্সিডেণ্ট হ'ব এক্সিডেণ্ট হ'লে পৰিবি পৰিলেই মৰিবি ঠিক তেনেকৈ আমাৰ এই বিষয়ৰ যোগেদি পোৱা ভৱ সংসাৰৰ এই পথটো আমাৰ কেনেকুৱা বৰ সুবিধাজনক নহয় গাত গোট থকা এই ভৱ সংসাৰ ৰূপী পথত আমি যদি কৃষ্ণৰ নাম অমৃত বুলি নলওঁ তেতিয়াহ'লে আমি বিষয়ৰ মাজেদি মায়াৰ দ্বাৰা বিভিন্ন তাপৰ যোগেদি খুনা খুনলি খাই এই ভৱ সংসাৰৰ গাঁতটোত আমি পৰিব লাগিব নপৰিবৰ কাৰণে আমাক এই সাৱধানতাটো দিছে কাক দিছে কলি যুগৰ লোকসকলক ঘূৰ কলি যুগে মল মতি মনুষ্যৰ এতিয়া আপোনালোকে এটা কথা চাব 4টা যুগৰ ভিতৰত 3টা যুগত কিন্তু ঘূৰ শব্দটো প্ৰয়োগ হোৱা নাই ঘূৰ সত্য ঘূৰ তেতা ঘূৰ ডাব বুলি কিন্তু কোৱা নাই ডাপৰ বুলি কোৱা নাই কলিৰ ক্ষেত্ৰত কিন্তু ঘূৰ শব্দটো প্ৰয়োগ কৰিছে কেলে বাৰু কাৰণ নঘটিবলগীয়া নহ'বলগীয়া ঘটনাবিলাক এই কলি যুগতে ঘটে সেইকাৰণে এই নহ'বলগীয়া নঘটিবলগীয়া ভয়াৱহ বিপদৰূপী ঘটনাবিলাকৰ পৰা আমি নিজক ৰক্ষা কৰি ৰাখিব লাগিব কাৰণ আমাৰ মনবিলাক বিষয়ৰ তাপৰ যোগেদি সৃষ্টি হোৱা লেতেৰাযুক্ত মলিনতাৰে ভৰা এই মলিনতাক যদি আপুনি আৱৰি লয় তেতিয়াহ'লে আপুনি কিন্তু মায়াত আবদ্ধ হ'ব লাগিব সেইকাৰণে কাপোৰ ধুবলৈ যেনেকৈ চাবোন আৰু চাৰ্ফ ব্যৱহাৰ কৰোঁ মনটো ধুবৰ কাৰণে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিব লাগিব কিন্তু নামটো ব্যৱহাৰ কেনেকৈ কৰিব সেইটো আমি প্ৰত্যেকে জানি ল'ব লাগিব কাৰণ এই কথাখিনি মানুহক কৈছে কলি যুগৰ মানুহক কৈছে এতিয়া কলি যুগৰ মানুহে নামনো কেনেকৈ লৈছে আমি চাব লাগিব কাৰণ নাম ল'লেহে ভক্তি হ'ব ভক্তি হ'লেহে কৃপা হ'ব এতিয়া নাম কেনেকৈ লৈছে নামে নামে আছে বুলি কৈছে কোনোবাই এনেকুৱাকেও কয় বোলে আমি ঘৰতে থাকি নাম লৈছোঁ ভকতৰ গুৰিলৈ যাবলৈ সময় নাই কোনোবাই কয় মই দৈনন্দিন ভকতৰ সংগ নহ'লে থাকিবই নোৱাৰোঁ এতিয়া সেইসকলৰ কাৰণে ভাগৱতে এটা ডাঙৰ সিদ্ধান্ত দিছে বিশেষকৈ কলি যুগত আপোনালোকৰ ফালে অৱশ্যে নহয় যোৰহাট শিৱসাগৰ আদি স্থানত উঠি অহা প্ৰজন্মসকল যথেষ্ট আগবঢ়া কিন্তু কিছু কিছু স্থানত এনেকুৱা দেখিবলৈ পোৱা যায় বোলে তিনিআলিৰ মূৰত ৰৈ আছে দুটা ল'ৰাই কথা পাতি আছে নামঘৰত খোলতাল বাজিছে সিফালৰ পৰা এজন জ্যেষ্ঠ মানুহ চাইকেল মাৰি আহি আছে তেওঁ পিন্ধনত ধুতি চেলেং গামোচা দুজনে কথা পাতিছে এই মানুহজন কলৈ যায় বোলে নামঘৰত আজি বাৰ্ষিক আছে নহয় তাত ভাগৱত পাঠৰ নাম হ'ব তালৈ যায় ইজনে খুজিছে তহঁতৰ কোনোবা গৈছেনে নাই উত্তৰ দিয়াজনে কৈছে আমাৰ ঘৰৰ পৰা দুজন গৈছে কোন গৈছে এই মা নামৰ বুঢ়ীজনী আৰু দেউতা নামৰ বুঢ়াটো গৈছে
এনেকে বুলি কৈ দিয়ে বোলে তেওঁলোক কৈছে হয় তই যাবি নাযাওঁ বোলে মই নাযাওঁ নহয় বোলে কিয় আমাৰ হৈ মা নামৰ বৃদ্ধগৰাকী আৰু দেউতা নামৰ বৃদ্ধগৰাকীয়ে সেৱা এটা কৰি দিলে আমি ফলটো পাই যাম ভাগৱতে কৈছে মিছা তাৰ আপোনালোকক বাস্তৱ প্ৰমাণ দিম মাক দেউতাকে যদিবা পুতেকৰ মৰমত কৈ গ'ল বোপায়ো তহঁতৰ এইবোৰ ধুতি চেলেং গামোচা পিন্ধাৰ অভ্যাস নাই নহয় তহঁত নামঘৰলৈ নালাগে যাব তহঁতৰ হৈ ময়ে সেৱা এটা কৰি দিম বুলি কৈ থৈ গুচি গ'ল পুতেকে ভাবিলে হ'ব আমাৰ হৈ মা দেউতাই সেৱা কৰিব ঘৰতহে কৈ থৈ গ'ল নামঘৰৰ দুৱাৰ দলি পোৱাৰ লগে লগে কোৱা কথাটোৰ ভাৱৰ উল্টা হৈ যায় কি বুলি কৈছিল পুত্ৰ কন্যা ইষ্টমিত্ৰ সকলোৰে ভালৰ কাৰণে সেৱা কৰিম বুলি কৈ গৈছিলে কিন্তু তাত গৈ পেলাই কি গালেগে বোলে নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মূৰগতি সাধি বেউচি তাত পুত্ৰ কন্যা পাহৰিলে তাৰপিছত চাব পুতেকে যেনিবা দেউতাকক সুধিলে আৰু প্ৰাৰ্থনা কৰি তুমি কি বুলি ক'বা বোলে তহঁতক ভগৱন্তই যাতে সদায় ৰক্ষা কৰি থাকে সেই বুলি ক'ম কিন্তু ইয়াত গৈ উল্টা হৈ যায় কি বুলি গায় বোলে অপৰাধক ক্ষমা কৰি তুমি দয়াশীল হৰি মুকৰ ৰক্ষা কৰি ওচৰণি মোক ৰক্ষা কৰা প্ৰভু বাকীবিলাক পিছৰ কথা সেইকাৰণে শাস্ত্ৰই কৈছে কাৰবাৰ হৈ কোনোবাই সেৱা কৰিলে তাৰ ফলটো কেতিয়াও পাব নোৱাৰে আমি নিজে আহিবই লাগিব গতিকে শৰীৰত আছে কলি কৃতযত দুখ কলিৰ দুখ হ'ব পৰা যিবোৰ বেয়া বেয়া মলিনতা সেইবোৰ আমাৰ শৰীৰত আছে প্ৰকাশিত হয় মনৰ যোগেদি কেনেকে প্ৰকাশিত হয় বোলে আজি ভাগৱতলৈ নাযাওঁ ভোজলে মাতিছে ভোজলৈকে যাওঁ সেইটো হ'ল শৰীৰৰ মলিনতা কাৰণ ভাগৱতলৈ গ'লে বহি থাকিম ভৰি বিষাব কিন্তু ভোজলে গ'লে আকৌ উদৰ পুৰিব গতিকে সেইটোকে কৈছে যে শৰীৰৰ মলিনতাবিলাক যেতিয়া মনৰ মাজেদি প্ৰকাশিত হয় তেতিয়া ভাগৱতলৈ নহয় ভোগবাদলৈ যাবলৈ মন যায় এই ভোগবাদলৈ যোৱা মনটোক পৰাস্ত কৰি আত্মামুখী কৰিব লাগিব তেতিয়াহে ঈশ্বৰৰ কৃপা পাব হৰিনাম ঘোষিব লাগিব কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ভগৱন্তৰ চৰণত প্ৰণিপাত জনাই মহাপুৰুষ গুৰুজনাই এই কথাখিনি অৱতাৰণা কৰিছে